হয়, এই মুহূৰ্তত মই কলিয়াবৰৰ তেঁতুলগুৰিত উপস্থিত আছোঁ আৰু কলিয়াবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত তেঁতুলগুৰি মহাত্মা গান্ধী মজলীয়া বিদ্যালয়ত উপস্থিত আছোঁ আৰু বিদ্যালয়খনৰ যি ছবি সেই ছবি NKTV দৰ্শকসকলক দেখুৱাব খুজিছোঁ। এক কথাত ক'ব গ'লে এক পয়া লগা ছবি। চৰকাৰী বিদ্যালয়খনৰ যি নমুনা আচলতে আৱাসগৃহৰ যি দুৰৱস্থা সেই দুৰৱস্থাৰ ছবিখন আমি NKTV দৰ্শকসকলক পোনে পোনে দেখুৱাইছোঁ। এই বিদ্যালয়খন যথেষ্ট পুৰণি, কিন্তু বৰ্তমানেও যি বাঁহৰ বেৰ সেই বেৰৰ বিদ্যালয়ৰ যি পাঠ্যক্ৰম সেই পাঠ্যক্ৰম চলি থাকিব লগা হৈছে। ৭২টাকৈ ছাত্ৰ ছাত্ৰী থকা যি ষষ্ঠমান শ্ৰেণীৰ পাঠদান সেই পাঠদান চলি থাকিব লগা হৈছে আৰু যি দুৰৱস্থা সেই দুৰৱস্থাৰ ছবিখন আমি NKTV দৰ্শকসকলক পোনে পোনে দেখুৱাইছোঁ। এজাক বৰষুণ দিলে এই বিদ্যালয়খনৰ যি আৱাসগৃহৰ ভিতৰত পানী সোমায়, যাৰ ফলস্বৰূপে ছাত্ৰ ছাত্ৰীসকলে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হয়। ছাৰ, আপোনাৰ লগত প্ৰথম কথা পাতিব বিচাৰিছোঁ। বিদ্যালয়খনৰ যি দুৰৱস্থা, আচলতে চৰকাৰে কৈছে বহুখিনি উন্নয়ন হৈছে, পকী ঘৰ বনাই দিছে, তাৰ বিপৰীতে কিন্তু আপোনাৰ বিদ্যালয়খনৰ অৱস্থা একেবাৰে তেনেই জৰাজীৰ্ণ। সঁচা কথা ক'বলৈ গ'লে আমাৰ বিদ্যালয়খন জৰাজীৰ্ণ অৱস্থা দেখিবলৈ পাইছেই। চৰকাৰেও দেখিবলৈ পাইছে, আমাৰ প্ৰশাসনেও দেখিবলৈ পাইছে, আপোনালোকেও আহি পেলাই দেখিবলৈ পাইছে। যি অৱস্থা, ইয়াতকৈ আমি উন্নত অৱস্থা দেখিবলৈ আমি বিচাৰোঁ। যদিহে চৰকাৰৰ সদিচ্ছা থাকে বিভাগীয় ফালৰ পৰা, তেতিয়াহে আমি উন্নতিৰ পথত আমি অগ্ৰসৰ হোৱা আমি দেখিবলৈ পাম। কিমান চনৰ এইখন বিদ্যালয়? এইখন বিদ্যালয় আপোনাৰ 1993 হয়, আমাৰ ME স্কুল। ইয়াৰ আগতে LP যিখন আছিলে সেইখন 1987 চনৰ হয়। বৰ্তমান এই 2025 চনৰ পৰা আমাৰ এমালগেশ্যন হৈছে বিদ্যালয়খন। কিন্তু আৱাসগৃহ কিন্তু যি হিচাপে হ'ব লাগিছিলে আজিৰ তাৰিখত সেই হিচাপে হোৱা নাই। কিবা অনুৰোধ থাকিব নেকি? শিক্ষামন্ত্ৰী মহোদয়লৈ এটাই মোৰ অনুৰোধ থাকিব যে বিদ্যালয়খন অনতিপলমে নিৰ্মাণ কৰি এই আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত যেন অগ্ৰগণী এটা ভূমিকা পালন কৰে। নিশ্চয়কৈ নিশ্চয়কৈ। বিদ্যালয় পাঠদান চলি থকা অৱস্থাত আমি সোমাই আহিছোঁ। বাইদেউ, আপোনাৰ লগতো কিছু কথা পাতিম। কিমান ছাত্ৰ ছাত্ৰী আছে ষষ্ঠমান শ্ৰেণীত? ষষ্ঠমান শ্ৰেণীৰ বৰ্তমান ৭২জন ছাত্ৰ ছাত্ৰী। এতিয়া সকলো উপস্থিত নাই বাৰু আজি, কাৰণ গৰম বন্ধ খোলাৰ পিছত সকলো ল'ৰা ছোৱালী অহা নাই আৰু বতৰো বেয়া। আৰু আমাৰ ক্লাছ মানে আমি বহুত অসুবিধাত ক্লাছ কৰিছোঁ, কাৰণ বহিবলৈতো অসুবিধা হয়েই, জেগাকণ কম। সকলো ল'ৰা ছোৱালী আহিলে ক্লাছ কৰিবলৈ বহুত অসুবিধা। আৰু বৰষুণ দিলে সেয়া দেখিছে আপোনালোকে পানী, ল'ৰা ছোৱালীখিনিয়ে পিছত বহা ল'ৰা ছোৱালীখিনি বহুত অসুবিধা হয়। গতিকে আমি বহুত কষ্টত ক্লাছ কৰি আছোঁ। পানী সোমাই যায় আৰু সন্মুখৰ ফালৰ পৰাও সোমাই। যেতিয়া বৰষুণ দিয়ে, এতিয়া যদি ডাঙৰ বৰষুণ এজাক দিয়ে, আজি বতৰ মুকলিৰ কাৰণে এই সন্মুখৰ ফালৰ পৰাও পানী সোমায় আৰু পিছফালৰ পৰাতো সোমায়েই। আৰু ছাইডকেইটা দেখিছে বেৰ নায়েই, টিঙো অৱস্থা বেয়া। গতিকে ল'ৰা ছোৱালী তিতি যায়, গতিকে মানে বহুত অসুবিধা হয়। অনুৰোধ শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছোঁ বা চৰকাৰক অনুৰোধ জনাইছোঁ। বৰ্তমান অৱস্থাত এনেকুৱা বিদ্যালয় গৃহ কিজানি কলিয়াবৰত দ্বিতীয়টো নাই। এইখন বিদ্যালয়তে এনেকুৱা বিদ্যালয় গৃহ চলি আছে। গতিকে আমাক বিদ্যালয় গৃহ এটা দিলে আমি উপকৃত হ'ম আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। কাৰণ দুখীয়া ছাত্ৰ ছাত্ৰীসকল ইমান দূৰৰ পৰা ইয়াত আহে, বহুত দূৰৰ পৰা আহে, তেওঁলোকে ইমান কষ্ট কৰিবলগীয়া হয় আৰু সেইকাৰণে সুবিধাজনক হ'লে ভাল হয় আৰু আমিও সুবিধা পাওঁ। নিশ্চয়কৈ। মই পুনৰ এটা দৃশ্য দেখুৱাম, অকণ সহযোগে দেখুৱাই। বেৰৰ যদি দৃশ্যটো আমি দেখুৱাওঁ, বেৰবিলাক প্ৰকৃতাৰ্থত ভাঙি বৃহৎ একোটা ফুটাৰ সৃষ্টি হৈছে আৰু এজাক বৰষুণ দিলেই সহযোগে যদি অকণমান আগবাঢ়ি গৈ পেলাই আমি তলৰ যদি দৃশ্যটো দেখুৱাওঁ, এজাক বৰষুণৰ পিছৰে দৃশ্য, পানী বৰ্তমানো ভৰ্তি হৈ আছে আৰু এই পানীৰ ওপৰতে ছাত্ৰ ছাত্ৰীসকলে আচলতে বিদ্যালয়ৰ যি পাঠদান সেই পাঠদান কৰিব লগা হৈছে। এখন দুখজনক ছবি আমি NKTV দৰ্শকসকলক আচলতে দেখুৱাইছোঁ। তেওঁলোকে এজাক বৰষুণ দিলে পাঠদান কৰিব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হয়। বৰষুণ দিলেই তেওঁলোকৰ ওপৰৰ পৰাও পানী পৰে আৰু ভিতৰৰ তলৰ পৰা আচলতে পানী সোমাই আহে। আৰু এয়াই হৈছে কলিয়াবৰৰ ৰাঙলু তেঁতুলগুৰি এই মহাত্মা গান্ধী মজলীয়া বিদ্যালয়ৰ যি পৰিৱেশ। আচলতে বৰষুণৰ ফলত তেওঁলোকে যথেষ্টখিনি এই অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। এগৰাকী ছাত্ৰী আমাৰ লগত উপস্থিত আছে, তেওঁৰ লগত কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। অকণমান উঠি দিবা। তোমাৰ নামটো কি? ৰুজানা খাতুন। কি অসুবিধা হৈছে তোমালোকৰ? আপোনালোকে দেখিছেই যে আমাৰ ভঙা বেৰ, আমাৰ পঢ়াত বহুত কষ্ট হয়। বৰষুণ আহিলে আমি ইয়াত থাকিব নোৱাৰোঁ আৰু আমাৰ ক্লাছত পানী সোমায়। গতিকে আমি হাতযোৰ কৰি অনুৰোধ জনাইছোঁ শিক্ষামন্ত্ৰীক, ছাৰক আমাৰ
বিদ্যালয়ৰ নতুন ঘৰ এটা দিয়ে যে আমি ভাল পাম। ধন্যবাদ। নিশ্চয়কৈ এয়া আচলতে কাটৰ অনুৰোধ, শিক্ষামন্ত্ৰীলৈ কাটৰ অনুৰোধ এইসকল ছাত্ৰ ছাত্ৰীৰ। তেওঁলোকৰ বিদ্যালয় গৃহটো যদি মেৰামতি কৰি দিয়ে তেওঁলোকে যি শিক্ষাদানৰ ক্ষেত্ৰত যথেষ্টখিনি সুবিধা হ'ল হয়। কিন্তু বৰ্তমান যি পৰিৱেশ, আমি পৰিৱেশটো NKTVৰ দৰ্শকসকলক দেখুৱাইছোঁ। আৰু ক'ব লাগিব আচলতে বিদ্যালয়ৰ যি জৰাজীৰ্ণ ৰূপ, এই জৰাজীৰ্ণ ৰূপৰ বাবে ছাত্ৰ ছাত্ৰীসকলে পাঠদান কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে। আৰু কলিয়াবৰৰ শিক্ষাখণ্ডৰ অন্তৰ্গত তেঁতুলগুৰিত থকা এইখন হৈছে মহাত্মা গান্ধী মজলীয়া বিদ্যালয়। আৰু এই বিদ্যালয়খনৰ যি দুৰৱস্থাৰ স্বৰূপটো, সেই স্বৰূপটোৱে কিন্তু চৰকাৰৰ যি ফোপোলা স্বৰূপটো উদঙাই দিছে। তেওঁলোকে সকলোৱে এতিয়া অনুৰোধ কৰিছে যাতে শিক্ষামন্ত্ৰী হওক বা চৰকাৰ হওক বা মুখ্যমন্ত্ৰীয়ে হওক এই বিদ্যালয়খনৰ চকুত পৰক আৰু পুনৰ মেৰামতি কৰি ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ উপযোগী কৰি তোলক, তাকে এতিয়া অনুৰোধ কৰা দেখিবলৈ পোৱা গৈছে।